বিধবা পেনশন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেনশন বিলাকো আমি বঢ়াই দিম আজিতকৈ আমি বৃদ্ধ পেনশন বিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম বৃদ্ধ পেনশন বিধবা পেনশন বেংক একাউণ্ট দি প্ৰত্যেক মাহত যোৱা আৰম্ভ হ'ল বিধবা পেনশন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু 2 এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেনশন বিলাকো আমি বঢ়াই দিম আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে আমি এতিয়া অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত দ্বিতীয়টো খবৰ আপোনালোকলৈ আগবঢ়াইছো অষ্টম দৰমহা আয়োগে কেৱল দৰমহাই নহয় বোনাছ গ্ৰেচুইটি অৱসৰ সুবিধা আৰু পাৰফৰ্মেন্স লিংক ইনচেন্টিভ যাক PLI বুলি কোৱা হয় সেইবিলাক দিশো পৰ্যালোচনা কৰিব চৰকাৰী কৰ্মচাৰীৰ বাবে এটা সুখবৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অত্যন্ত সুখবৰ বুলি ক'ব লাগিব আৰু লগতে কিন্তু এটা চিন্তাৰো কাৰণ আছে হেউটিয়াকৈ চৰকাৰে যি অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ঘোষণা কৰিছে ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ আশা বাঢ়িছে যে আগন্তুক কেইবছৰমানৰ ভিতৰতে চৰকাৰী চাকৰিয়ালৰ দৰমহা ভাত্তা আৰু পেঞ্চনৰ বৃহৎ বৃদ্ধি হ'ব পাৰে 18 মাহৰ ভিতৰত অৰ্থাৎ 2027 চনৰ এপ্ৰিল মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগে চৰকাৰক পৰামৰ্শ দাখিল কৰিব লাগিব তাৰ পিছত শ্ৰম আৰু বিত্ত মন্ত্ৰালয়ে এই প্ৰতিবেদনত অনুমোদন জনাব গতিকে 18 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে আপোনালোকে গম পাইছে ইয়াৰ পিছত কেবিনেটৰ অনুমোদন পোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ 2027 চনৰ দীপাৱলীৰ ভিতৰতহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব অৱশ্যে অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব হেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব সকলোখিনি চৰকাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব আয়োগে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা ভাত্তা বোনাছ গ্ৰেচুইটি আৰু পাৰফৰ্মেন্স লিংক ইনচেন্টিভ পৰ্যালোচনা কৰিব সমতা আৰু আৰ্থিক ভাৰসাম্য বজাই ৰাখি যাতে চৰকাৰৰ ওপৰত বেছি বোজা নপৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰিব গতিকে সকলোখিনি দিশ চালি জাৰি চাই টাৰ্মছ অফ ৰেফাৰেন্স নিৰ্ধাৰিত হ'ব আৰু অষ্টম দৰমহা আয়োগৰ পিছত ৰাজ্য চৰকাৰসমূহৰ ওপৰত কি প্ৰভাৱ পৰিব হেয়াও লক্ষণীয় হ'ব কিয়নো সাধাৰণতে ৰাজ্য চৰকাৰে কিছু পৰিৱৰ্তনৰ সৈতে কেন্দ্ৰীয় সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ অৰ্থাৎ PSU আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিও তুলনা কৰা হ'ব সকলোখিনি দিশ চালি জাৰি চোৱা হ'ব কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল দৰমহা কিমান বৃদ্ধি হ'ব বিত্তীয় প্ৰতিষ্ঠান কোটাক ইনষ্টিটিউচনেল ইকুইটিজ আৰু এম্বিট কেপিটেলৰ অনুমান অনুসৰি এইবাৰ ফিটমেন্ট ফেক্টৰ 1.8 পৰা 2.46 ভিতৰতে হ'ব পাৰে যদি ফিটমেন্ট ফেক্টৰ 1.8 নিৰ্ধাৰণ হয় তেন্তে লেভেলকৰ কৰ্মচাৰীৰ মূল দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 32,400 টকালৈ বৃদ্ধি পাব এয়া দেখাত যদিও 80% বৃদ্ধি যেন লাগে প্ৰকৃততে হেয়া 80% বৃদ্ধি নহয় কিয়নো আপোনালোকে জানে অষ্টম দৰমহা কাৰ্যকৰী হোৱাৰ লগে ডি আৰু ডিআৰ শূন্য হৈ যায় গতিকে ডিআৰএছ এলাউন্স শূন্য হৈ যায় গতিকে প্ৰকৃত কিমান বৃদ্ধি হ'ব এয়া কেৱল মূল দৰমহা যেতিয়া ডিএ HRA আৰু পৰিবহণ ভাত্তা আদি ভাত্তা মূল দৰমহাৰ সৈতে যোগ কৰা হ'ব তেতিয়া প্ৰকৃত দৰমহা বৃদ্ধি কিমান হ'ব প্ৰকাশ পোৱা যাব আৰু অষ্টম দৰমহা আয়োগে কেৱল দৰমহাই নহয় বোনাছ গ্ৰেচুইটি অৱসৰ সুবিধা আৰু পাৰফৰ্মেন্স লিংক ইনচেন্টিভ সকলোখিনি দিশ পৰ্যালোচনা কৰিব আৰু 18 মাহৰ ভিতৰত TOR নিৰ্ধাৰণ কৰি জমা দিব আৰু কেন্দ্ৰীয় চৰকাৰে তাক অতি সোনকালে কাৰ্যকৰী কৰিব ধন্যবাদ